নমস্কাৰ সকলোকে। আপোনালোকৰ দিনবোৰ শুভ হওক। আপোনালোকৰো বাৰু ৰাতিৰ টোপনি কম বা ৰাতি বাৰে বাৰে টোপনি ভাগে নেকি? যদি আপোনালোকেও এনে সমস্যাত ভুগি আছে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। সমস্যাটো সাধাৰণ হ'লেও আমাৰ সুস্বাস্থ্যৰ লগত জড়িত। সকলোৱে জানে টোপনি আমাৰ শৰীৰৰ বাবে কিমান দৰকাৰী। টোপনিৰ এই সমস্যাটোৰ বাবে আপুনি যদি এজন সাধাৰণ ব্যক্তি বা বিশেষ কোনো ৰোগত ভুগি থকা নাই তেতিয়াহ'লে এই ৱাটাৰ ৰেমেডি কৰি আপুনি বহুতো সকাহ পাব পাৰে। আপোনালোকে ডেইলি শোৱাৰ সময়ত এটা পানী বটলত অলপমান ৰক সল্ট বা চফ বা নৰ্মেল চল্ট মিহলাই টেবুল বা বিচনাৰ গাৰু কাষতে ৰাতি থ'ব। আৰু ৰাতিপুৱা সেই পানীখিনি গছৰ গুৰিত বা নৰ্মেল এনেকুৱা ঠাইত পেলাব য'ত মানুহৰ সাধাৰণতে গছকনি নপৰে। আৰু এটা কথা মনত ৰাখিব, ৰাতি শোৱা কোঠাত খোৱা পানী কেতিয়াও নাৰাখিব। সেই খোৱা পানীত ৰুমৰ নেগেটিভিটি আৰু আমাৰ নেগেটিভ থ্ৰট সকলোবোৰ পানীয়ে এবজৰ্ব কৰে। সেই পানীখিনি আমি খালে আকৌ সেই নেগেটিভিটি আমাৰ বডিত ফ্ল' হয় আৰু আমাৰ টোপনিত বাধা সৃষ্টি কৰে। আৰু ৰাতি যদি তেনেকৈ কোনোবাই শোৱা কোঠাত পানী লৈও শুৱে তেতিয়াহ'লে সেই পানীখিনি পিছদিনা ইউজ নকৰি ফুলৰ গুৰিত বা তেনেকৈ বাহিৰত পেলাই দিব। ভাল ৰিজাল্ট পাবলৈ আপোনালোকে ৰেগুলাৰ 1 উইকলৈকে কৰক। তাৰপিছতো কণ্টিনিউ কৰিব পাৰে। আৰু আপোনালোকে 1 উইকৰ ভিতৰতে ৰিজাল্ট পাব। আৰু কেনেকুৱা ভাল পায়, টোপনি যায় নে নাযায় আপোনালোকে কমেণ্টৰ যোগেদি মোক জনাব পাৰে। আৰু যদি আপোনাৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব। আগলৈকে এনেকৈ ভিডিঅ' চাই থাকিবৰ কাৰণে আৰু মোক উৎসাহিত কৰিবৰ বাবে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে ইউটিউবত চাই আছে আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।